নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পৰুৱা ষ্ট্ৰীট চেঞ্চ ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো আজিৰ ভিডিঅ'টো হয়তো আপোনালোকে থাম্বনেইল আৰু টাইটেল চাই গমেই পাইছে যে কোনটো টপিকৰ ওপৰত ভিডিঅ'টো বনাবলৈ লৈছোঁ। তো বহু বন্ধু বান্ধৱীয়ে যিহেতু আছাম পুলিচৰ লং জাম্পৰ ওপৰত ভিডিঅ' লাগে বুলি কৈ আছে, তো তেওঁলোকৰ বাবে আজিৰ ভিডিঅ'টো বনাইছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই লওক। আপোনালোকে লং জাম্প এক্সেলেণ্ট মাৰিবলৈ বা ভালকৈ মাৰিবলৈ তিনিটা কথাৰ ওপৰত গুৰুত্ব দিব লাগিব, আৰু সেই তিনিটা কথা হ'ল ৰানিং, টেক অফ আৰু লেণ্ডিং। তো এই তিনিটাৰ অবিহনে আপোনালোকে লং জাম্পটো ভালদৰে মাৰিব নোৱাৰিব বা এক্সেলেণ্ট মাৰিব নোৱাৰিব, কাৰণ এই ৰানিং, টেক অফ আৰু লেণ্ডিং এই তিনিটাই লং জাম্পৰ মেইন পইণ্ট। আৰু এই তিনিটা আপোনালোকে ভালদৰে কৰিব নোৱাৰিলে লং জাম্পটো এক্সেলেণ্ট কেতিয়াও মাৰিব নোৱাৰে। তো এই লং জাম্পটো মাৰিবলৈ প্ৰথমতে আপোনালোকে শ্বৰ্ট ৰানিং অৰ্থাৎ 100 মিটাৰ ৰানিঙত ভালদৰে গুৰুত্ব দিব লাগিব, কাৰণ এই ৰানিংটোতে আপোনালোকে লং জাম্পটোৰ মেইন পইণ্ট। তো আপোনালোকে ডেইলি 3 ছেট 4 ছেট 100 মিটাৰ মাৰিব, যাতে আপোনালোকৰ শ্বৰ্ট ৰানিংটো ভাল হয়। তো এই শ্বৰ্ট ৰানিং ভাল কৰিবলৈ আপোনালোকক তিনিটা এক্সাৰচাইজ দিছোঁ, আপোনালোকে এই তিনিটা এক্সাৰচাইজ কৰিব। তো ৰানিং স্পীড বঢ়াবলৈ এই তিনিটা এক্সাৰচাইজ বহুত হেল্পফুল হয়, গতিকে আপোনালোকে এই তিনিটা এক্সাৰচাইজ 100 মিটাৰ মৰাৰ আগতে কৰি ল'ব। তো লং জাম্প এক্সেলেণ্ট আনিবলৈ আপোনালোকে তিনিটা এক্সাৰচাইজ ফ'ল' কৰিব লাগিব, আৰু সেই তিনিটা হ'ল এইকেইটা। তো লং জাম্প এক্সেলেণ্ট বা ভালকৈ মাৰিবলৈ হ'লে আপোনালোকে এই তিনিটা এক্সাৰচাইজ ভালদৰে ফ'ল' কৰিলে আপোনালোকে অতি সোনকালে অৰ্থাৎ 15 দিনৰ ভিতৰতে লং জাম্পটো বহুত ইম্প্ৰুভ কৰিব পাৰিব। তো ইয়াতে যিহেতু মই ৰানিং, টেক অফ আৰু লেণ্ডিং এই তিনিওটাৰে এক্সাৰচাইজ দিছোঁ, গতিকে আপোনালোকে লং জাম্প মৰাৰ আগতে এইকেইটা এক্সাৰচাইজ কৰি ল'ব। তো আপোনালোকে এই এক্সাৰচাইজখিনি ৰানিং কৰাৰ পিছতহে কৰিব, যিহেতু আছাম পুলিচৰ ইণ্টাৰভিউত ৰানিঙৰ পিছতহে লং জাম্পটো দিয়া হয়, গতিকে আপোনালোকে এতিয়াৰে পৰা এইটো প্ৰেক্টিচ কৰি থাকিলে আপোনালোকৰ ভাল হ'ব। তো এতিয়া আহিছোঁ আপোনালোকে কি মিষ্টেক কৰি আছে, যাৰ বাবে আপোনালোকে লং জাম্পখিনি ভালদৰে মাৰিব পৰা নাই। তো ইয়াতে বেছিভাগ কেণ্ডিডেটৰে লং জাম্প মৰাত এইকেইটা মিষ্টেক হৈয়ে আছে, আৰু এইকেইটা মিষ্টেক ঠিক কৰিব নোৱাৰিলে আপোনালোকে লং জাম্পটো কেতিয়াও সঠিকভাৱে মাৰিব নোৱাৰিব। তো আপোনালোকে মিষ্টেক নাম্বাৰ 1 আৰু মিষ্টেক নাম্বাৰ 2 দেখিলে যে কেণ্ডিডেটজন 100 মিটাৰটো ভালদৰে মাৰিলে, কিন্তু যেতিয়া টেক অফ কৰিব লাগে তেতিয়া ভয় খাই গ'ল, আৰু টেক অফ কৰাৰ ঠাইখিনি পায়ে ৰানিংটো শ্ল' কৰি দিলে, আৰু স্পীডটো শ্ল' কৰি দিয়াৰ লগে লগে তেওঁৰ গোটেই লং জাম্পৰ প্ৰচেছটোৱেই ভুল হৈ গ'ল। মিষ্টেক নাম্বাৰ 3টো ঠিক ছেমেই হয়, কিন্তু ইয়াতে কেণ্ডিডেটজন ৰানিংটো ঠিকে কৰি আহিছিল, কিন্তু যেতিয়া টেক অফ কৰিব লাগে তেতিয়া তেওঁ তলৰ পিনে চাই দিলে আৰু তেওঁ ৰং হৈ গ'ল। মিষ্টেক নাম্বাৰ 4 আৰু 5ত কেণ্ডিডেটজনে লং জাম্পটোতো ঠিকেই মাৰিলে, কিন্তু লেণ্ডিং কৰিব নেজানিলে, যাৰ বাবে তেওঁৰ লং জাম্পটো সঠিক নহ'ল। তো এইখিনি আছিল লং জাম্পৰ মিষ্টেক, যাৰ বাবে আপোনালোকৰ লং জাম্পটো এতিয়ালৈকে সঠিক হোৱা নাই। তো এই মিষ্টেকখিনি ঠিক কৰিলে আপোনালোকৰ লং জাম্পটো নিজে নিজে আহি যাব। তো টেক অফ কৰোঁতে আপোনালোকে সদায় নিজৰ পাৱাৰ ভৰিখন ইউজ কৰিব, যাতে আপোনালোকে গোটেই দেহৰ ওজনখিনি সেই একেখন ভৰিতে দিব পাৰে, আৰু টেক অফ কৰাৰ লগে লগে আপোনালোকৰ পাৱাৰ ভৰিৰ অপজিট ভৰিখন ভিডিঅ'ত দেখুওৱাৰ দৰে ওপৰলৈ আনিবলৈ চেষ্টা কৰিব। তো এইখিনি কথাত আপোনালোকে গুৰুত্ব দিলে আপোনালোকৰ লং জাম্পটো বহুখিনি ইনক্ৰিজ হ'ব, অৰ্থাৎ আছাম পুলিচ বা আছাম ফৰেষ্ট বা আছাম কামাণ্ডোৱে হওক, তাত আপোনালোকে এক্সেলেণ্ট মাৰ্কটো আনিব পাৰিবই। তো ভিডিঅ'ত দেখুওৱা লং জাম্পৰ এক্সাৰচাইজখিনি আপোনালোকে প্ৰত্যেক দিনে কৰিব, লগতে 100 মিটাৰ স্পীড মাৰ্চ সদায় কৰিব। তো এইখিনি কৰিলে আপোনালোকৰ লং জাম্পটো আহি যাব। এইখিনি আছিল লং জাম্পৰ ওপৰত বনোৱা এটি সৰু ভিডিঅ'। তো যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।